এভৰিৱান মই আজি এই ভিডিঅ'টো বনাইছো 2025 ৰ 31 ডিচেম্বৰত আৰু এই ভিডিঅ'টো আজি পোষ্ট কৰিছো মই নেক্সট ইয়াৰ মানে এই অহা বছৰ পোষ্ট কৰিম মানে মই ভিডিঅ'টো আজি বনাই লৈছো আৰু মই মানে 1 জানুৱাৰী দিনাখন পোষ্ট কৰিম যেহেতু আজি যিখিনি মই কৰিম সেইখিনি দেখুৱাম ভাবিছো আজি যেহেতু 31 ডিচেম্বৰ আৰু আজি ৰাতিটো মই কি কৰিছো আৰু কেনেকৈ কি বনালো তাকে বোলো আপোনালোকৰ লগত শ্বেয়াৰ কৰো বলক আৰু গম পাব আৰু এইটো যেহেতু আমাৰ এই কিচেনটো আমি ইউজ নকৰো এই কিচেনটো নবনাও মই এতিয়া খানা বনাম ভাবিছো আৰু মই আমাৰ যোনটো পুৰণা কিচেন আছে হেতুত বনাম হেতুত খুব মৰমৰ হেতু ভাল লাগে বনাই মেলি আৰু তাতে যাও এতিয়া বলক আৰু কি কৰো তাকে দেখাও বলক প্ৰথমতে অকনমান জুই হেকি লৈছো যাতে গাটো অকনমান ভালকে গৰম হৈ যায় আৰু ইফালে দাদি আৰু বৌ হয় দেই আৰু ময়ো অকনমান বহি মেলি কথা বতৰা পাতি ভিডিঅ' অকনমান কৰি পিনেহে আহি বনাম ভাবিছো আৰু ইফালে ঘৰলে আহিলো এতিয়া যেহেতু ঠাণ্ডা বহুত বেছিকে পৰিছে আৰু ভাবিছো অকন মাংস জালুক সৰকে দি বনাম আৰু এইটো আমাৰ পুৰণা কিচেন হয় এইটো আমাৰ খুব মৰমৰ ইয়াতে ভাল লাগে বেছিভাগ সময় আমি ইয়াতে পাৰ কৰো মানে সেইটো কাৰণে এইটোতে বনাম এতিয়া বলক দেখাই আছো এইফালে পিঁয়াজ কাটিয়ে থৈছোঁ পিঁয়াজ অকণমান সৰহকৈ লৈছোঁ আৰু মছলা কেঁচা মছলা অকণমান পিচি মেলি থৈ দিছিলোঁ যিহেতু বনাবলৈ আছে আৰু এইফালে কুকাৰতে তেল অকণমান দি প্ৰথমে পিঁয়াজ দিছোঁ পিঁয়াজখিনি অকণমান মজাই ল'ম আৰু ইয়াত খুব কথা বতৰা পাতি থকা হৈছিলে আমি জানো আছিলে লগতে আৰু পিঁয়াজখিনি দি অকণমান আৰু ভালদৰে মজাই হোৱাৰ পাছতে যিখিনি পিচি থৈছিলোঁ মছলাখিনি দিলোঁ আৰু মছলাখিনি দি ভালদৰে আৰু অকণমান মজাই মাংসখিনি দি দিছোঁ আৰু এতিয়া যিহেতু নতুন বছৰ সোমাই গ'ল আৰু এতিয়ালৈকে নহয় জানো মই ভিডিঅ'টো আপলোড কৰালৈকে আৰু নতুন বছৰ আহি পায়ে গ'ল নহয় জানো আৰু সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল নতুন বছৰৰ বহুত আৰু এইফালে মছলা অকণমান দি মাংসখিনি ভালদৰে মিলাই মেলি আৰু তাৰপিছত অকণমান জালুকো দিছোঁ যিহেতু অকণমান জ্বলাকৈ খালে ভাল লাগে আৰু অকণমান জোখমতে নিমখ দিছোঁ নিমখ দি এইখিনি ভালদৰে মজাই লৈছোঁ আৰু তাৰপাছত পানী দিম যিহেতু অকণমান পানী দিব লাগিব আৰু কুকাৰত 2-3টামান চিটি মই দিম ভাবিছোঁ তাৰপৰা কেৰাহী এখনত অজৰাই দিম আৰু তেতিয়া অকণমান সুবিধা হয় নহ'লে আকৌ মাংসটো পিটিককৈ নিসিজে নহয় এইটো মাটন হয় কিন্তু দেই আৰু এইফালে চাওক এইখিনি হৈ গ'ল মই কেৰাহী এখনতে এতিয়া অজৰাই দিম আৰু তাৰপৰা নেক্সট ষ্টেপটো কৰিম নেক্সট পোলাও বনাম ভাবিছোঁ দেই এইফালে কুকাৰটো পাতিয়ে দিলোঁ আৰু চাউলতে তেজপাত লং ডালচেনি নিমখ দি দিছোঁ তেতিয়া অকণমান সুবিধা হয় আৰু মিঠাতেল দি বনাম পোলাও যিহেতু বেছিভাগ আমাৰ ৰিফাইন খোৱা হয় মানুহবিলাকৰ কিন্তু আজিকালি আমি পোলাও মিঠাতেল দি বনায়ে খাওঁ খাবলৈ ভালেই হয় আপোনালোকেও এনেকৈ বনাবচোন ৰিফাইনটো খাব নালাগে যিহেতু ভাল নহয় ৰিফাইনটো নহয় জানো আৰু এইখিনি পিঁয়াজখিনি ৰঙা হওঁতে অকণমান সময় লাগে তাৰপাছত এই চাউলখিনি আমি যেনেই দি দিছে আৰু এইখিনি ভালদৰে অকণমান মিক্স কৰি লৈছোঁ আৰু লগতে পাপৰো খাম ভাবিছোঁ পাপৰখিনিও কাটি থলোঁ দেখিলেই আৰু এইখিনি এতিয়া অকণমান মজাই পানী অকণমান দি দিছোঁ আৰু পোলাও 2টা চিটি মাৰিলে হৈ যাব ৰেডি আৰু এতিয়া এইখিনি হৈ গ'ল মোৰ কৰি আৰু এতিয়া মই সেইখিনি বনাই মেলি আহিলোঁ আমাৰ এতিয়া এইটো ঘৰলৈ যোনটো ঘৰত মানে আমি বিশেষকৈ থাকোঁ যিহেতু মই এতিয়া ইমান দেৰি কিচেনত আছিলোঁ পুৰণা কিচেনত আৰু এতিয়া মই ইয়ালৈ আহিছোঁ বনাই সিজাই মোৰ হৈ গ'ল গাইজ আৰু এতিয়া মই আহিছোঁ অকণমান বিচনালে মোবাইলটো চাওঁ বুলি ভাবিছোঁ আৰু অকণমান দেৰিকৈ ভাত খাম যিহেতু ইমান সোনকালে ভাত খোৱা নহয় আজি এনেও অকণমান দেৰিকৈ খাম আৰু 31 ডিচেম্বৰ বুলি সকলোৱেতো পিকনিক খাইছেই মই ঘৰতে যিহেতু খাম আৰু সেই গতিকে অকণমান দেৰিকৈ খাম ভাবিছোঁ আৰু অকণমান সময় মই মোবাইল চলাই লওঁ ভাবিছোঁ হৈ দেই তাৰপৰা বহুত দেৰি হৈ গ'ল আৰু ভাবিলোঁ খায়ে লওঁ খাই মেলি অকণমান সময় শুই মেলি মোবাইল চলালে খুব ভাল লাগে আৰু এইফালে পোলাওখিনি মোৰ হৈ গ'ল গৰম পোলাও এতিয়া মই বাঢ়ি লৈছোঁ খাবৰ কাৰণে আজি কিন্তু মই খাই নেদেখাওঁ দেই আপোনালোকক এইফালে মই পোলাওখিনি উলিয়াই লৈছোঁ আৰু লগতে মোৰ যিখিনি বনাইছিলোঁ মাংস এইখিনি মই পোলাও ওপৰতে লৈ লৈছোঁ আৰু তাৰপিছত আপোনালোকে ইচ্ছা কৰিলে পিঁয়াজ আৰু অকণমান আচাৰো ল'ব পাৰে সকলোৱেতো লয় বাৰু মই পাপৰ লৈছোঁ আচাৰ অকণমান ল'ম খালি মই ভিডিঅ'ত দেখুওৱা নহ'লে দৌৰাদৌৰি হৈছিলে পিঁয়াজটো যিহেতু মই চব সময়ত ভাল নাপাওঁ সেইটো কাৰণে লোৱা নাই কিন্তু পোলাওৰ লগত পিঁয়াজটো খাই ভালেই লাগে বাৰু আজি মই এনেদৰে খালোঁ যোৱাকালি মানে মই এনেদৰে খালোঁ আপোনালোকে কেনেদৰে উদযাপন কৰিলে নতুন বছৰ এইটো কমেণ্টত জনাব কিন্তু বাৰু আজি ৰেচিপিটো চাই কেনেকুৱা লাগিলে লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি জনাব মোৰ ভিডিঅ'বিলাক চাই ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব একেবাৰে নাপাহৰিব ঠিক আছে গাইজ আকৌ ধুনীয়া ৰেচিপিত মই লগ পাই থাকিম আৰু মোৰ ফালৰ পৰা সকলোকে নতুন বছৰৰ বহুত শুভেচ্ছা থাকিল বাৰু আজিলৈ আহিছোঁ নেক্সট আকৌ লগ পাম বাই